things do not change. So what is your take on that, sir? It is not my take. This is just the census result. Today, as per 2011 census, in Assam, 34% population is minority. So if you remove 3% indigenous Assamese Muslim, then 31% is the Muslim who migrated to Assam. And if you projected that on the basis of 2021, 31 and 41, you come to a almost 50-50 position. So there is no my take. I am just stating you what is the statistical census report. Sir, Ujonit eviction hole? Eviction to Ujonite hobo, Guriam Ghat to Ujonite for it. আজিৰ পৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চাইছে কি ঘটনা আৰু চালে যি ধৰণে আমি আইনৰ ৰাস্তাৰে গৈ যি কৰিব লাগে আমি কৰিম. So the eviction process has been going on, but still around 63 lakhs hectares of land remain to be evicted. So what is your plan? So you are taking only my data you are using for your benefit. So the data is not that much. It is 1.2 lakh, 29 lakhs bigha. So if you convert it to hectare, I don't know how much it will happen, but 40, I think 29 into divided, 9 lakhs acre land is under encroachment today in Assam. So, and I can't plan it for so much land. My life will finish, then also it will not get vacated. আমি তদন্ত কৰি আছোঁ আৰু ঘটনাটো চাব খুজিছোঁ যে কি হৈছিল. আমি বিল্ডিংটো চাব পঠাইছোঁ ইঞ্জিনিয়াৰক যে আচলতে কাম কৰিছিল নে কাম, কাৰণ এই বিল্ডিংটোতো দেখা বিল্ডিং, গতিকে তাতে কাম কৰাৰ বিল আছিল, কাম নকৰাৰ বিল আছিল. সেইকাৰণে আজি অভিযন্তাৰ টীমসকল গৈছে বিল্ডিংটো চাবৰ কাৰণে, কাৰণ বিল্ডিংটোত যিমান কাম হৈছে সিমানেই বিল পাব. গতিকে বিল্ডিংটোৰ কামটোৰ এছেছমেণ্ট কৰিলে আমি প্ৰমাণ কৰিব পাৰিম. বাকী ইঞ্জিনিয়াৰ আৰু SDO জনক এৰেষ্ট কৰিছে পুলিচে. কিমান 5,000-6,000 টকা দিয়া যায় এটা CM ৰিলিফত, আমি কিমান দিওঁ? মই ভাবোঁ এই নিউজবিলাকৰ বহুত বেছি ফেকচুৱেল কথা নাথাকে. CM ৰিলিফ ফাণ্ডৰ পৰাতো কোটি টকা নিদিওঁ আমি, কাৰোবাক 10,000, কাৰোবাক 15,000. আৰু অনিয়মটোতো আপুনি ক'বই নোৱাৰে. কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে, মইতো আপোনাক লিখি দিম. গতিকে এইবিলাক কথা কিমানখিনি আমি 1 লাখ মান চেক দিছোঁ. ক'ৰবাত এজন দুজনে আমাকো কান্দি লৈ যায়, বেমাৰ বুলি কয়, পেটৰ বিষ বুলি কয়, পিছত পেটৰ বিষ নহয়ও, চাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে, এইটো ডক্টৰৰ চাৰ্টিফিকেটখনো থাকে. গতিকে এইবিলাক কথাত ইমান চাব গ'লে চৰকাৰখনে খালি ইনকুৱাৰী কৰি থাকোঁতেই 5 বছৰ সময় পাৰ হৈ যাব. গতিকে কিবা স্পেচিফিক কথা থাকিলে ইনকুৱাৰী কৰা ভাল, কিন্তু এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপযশ এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব? এজন 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকৈ কৈ দিয়াটো কিমান উচিত হ'ব, এইটো আপুনিয়ে বিবেচনা কৰিব. কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডততো মই আজিলৈকে কোনো ধৰণৰতো খেলি মেলি মই শুনাও নাই. তো জীৱনত প্ৰথমবাৰে আপোনাৰ মুখত শুনিছোঁ. 1 পৰা 7 আগষ্ট নহয়, এইটো এটা পৰ্টেল খুলি থাকিব, সদায় এপ্লাই কৰি থাকিব পাৰিব. পৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব. 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম. তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব. যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাবৰ যোগ্য তাক দিব. আৰু পৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই. গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব. আমি আবেদনটো
সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰাণষ্টৰ লাইচেঞ্চ দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছেই খালি এতিয়া আমি কৈছোঁ যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইচেঞ্চ দি দিম স্যাৰ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তিৰ বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এইটোত বহুত সমৰ্থন কৰোঁ গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এইটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহ'লে নচলে এই সিদ্ধান্ত মানে বাহাল একদম 100ৰ 101% বাহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহ'লে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে স্যাৰ আজি ৰিভিউ মিটিঙৰ বিষয়ে অলপ কৈছোঁ ৰিভিউ নাই আজি আমি নাওবৈচা সমষ্টি ৰিভিউ কৰিছোঁ তাৰপিছত ৰাতিপুৱা আমি সোণাৰী সমষ্টিৰ কাম কাজ চালোঁ আজি গধূলি টিংখং সমষ্টি আলোচনা কৰিম আৰু পৰহি দিনাখন মাৰ্ঘেৰিটা সমষ্টি আমি আলোচনা কৰিম হ'ব